নমস্কাৰ মই মিছ ৰয়েল ইণ্টাৰনেশ্যনেল 2026 ইমন কাশ্যপ ফাৰ্ষ্ট অফ অল মই আজি বহুত বেছি হেপী যে মই ইমান ডাঙৰ টাইটেল এটা উইন কৰি আহিব পাৰিছোঁ মোৰ বহুত বেছি ভাল লাগিছে আৰু মই ডক্টৰ ধ্ৰুৱতী শৰ্মা ছাৰকো বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেওঁ আমাক ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে আৰু ছাৰ ৰণদাস ছাৰকো বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁ আমাক ইমান ধুনীয়াকৈ গাইড কৰিছে ভাল লাগিছে ক'ত হৈছিলে ইয়াতে এইটো ৰাজস্থানত হৈছিলে কিমানজন পাৰ্টিচিপেণ্ট পাৰ্টিচিপেট আছিল আমাৰ অসমৰ পৰা 5জন গৈছিল আৰু ভিতৰত আমি 3জনে মানে উইনাৰ হৈছোঁ এই অভিনয় জগতৰ লগতে জড়িত হয় হৈছে মই চিৰিয়েলো কৰি আছোঁ মই বেহৰবাৰীও কৰিছোঁ আৰু চিনাপত মহাৰাণী এইখনো কৰি আছোঁ আগলৈ কি হ'ব হ'লেও মই এনেকেই আৰু মডেলিঙো কৰি থাকিম চিৰিয়েলো কৰি থাকিম আপোনালোকে আশীৰ্বাদ কৰিব সৰুৰে পৰা ভাবিয়া আছিল তোমাৰ সৰুৰে পৰা মইতো সৰুৰে পৰা মই মানে বহুত ভাল পাইছিলোঁ সৰুৰে পৰা আজি তোমাৰ জন্মদিন বুলি হয় আজি মোৰ জন্মদিন মা দেউতাই মোক বহুত বেছি ছাপোৰ্ট কৰিছে তো তাৰ কাৰণে মা দেউতাকো বহুত বহুত ধন্যবাদ জনাইছোঁ মডেলিং ক্ষেত্ৰত তোমাক উৎসাহ জনোৱা কোন আছে আছিল সকলোৱে মোৰ ফেমিলি মোৰ চবেই মোক বহুত ছাপোৰ্ট কৰিছে খুব ভাল লাগিছে ইমন কাশ্যপ নলবাৰী জীয়াৰী তাই নলবাৰীৰ পৰা গৈ বিশ্ব দৰবাৰত নিজৰ নাম উজ্বলাব পাৰিছে নিজৰ মাতৃভূমিৰ বাবে নিজৰ অসমৰ বাবে এটা ভাল নাম কঢ়িয়াই আনিছে ইমনক মই বহুত আগৰ পৰা জানো আমাৰ স্পটলাইট গ্ল'বেল প্ৰডাকশ্যনছৰ লগত তাই বহুত আগৰ পৰা জড়িত স্পটলাইট গ্ল'বেল প্ৰডাকশ্যন মই চেয়াৰপাৰ্চন তাইক মই বহুত আগৰ সৰুৰে পৰা পাইছোঁ তাই যেতিয়া 3 কেটেগৰীত আছিলে তাই 3 কেটেগৰীটো বহুতকেইটা আন্তঃৰাষ্ট্ৰীয় টাইটেল তাই জিকিবলৈ সক্ষম হৈছিলে আজি 3ৰ পৰা তাই মিছত ভৰি দিয়াৰ লগে লগে আজি ৰয়েল ইণ্টাৰনেশ্যনেল আমাৰ যিটো ৰয়েল 5th ছিজন আছিলে বা জয়পুৰ ৰাজস্থানত হৈছিলে তাত দেশ বিদেশৰ পৰা বহুতো নানান ধৰণৰ কণ্টেষ্টেণ্ট আহিছিলে আমাৰ ইজিপ্ত হৈ গ'ল ৰাছিয়া শ্ৰীলংকা বহুত জিম্বাবৱে বহুতকেইখন দেশৰ পৰাও আহিছিলে আৰু ভাৰতবৰ্ষৰ বহুতকেইখন ৰাজ্যৰ আহিছিলে এই সকলোকে হৰুৱাই আমাৰ অসমলৈ ইমন কাশ্যপে নাম আনিবলৈ সক্ষম হৈছে আমি তাক লৈ আমি বহুত সুখী আৰু আমি আগলৈও যাতে তাইক আমি আৰু আগুৱাই লৈ যাব তাৰে আমি প্ৰতিশ্ৰুতি দিছোঁ স্পটলাইট গ্ল'বেল প্ৰডাকশ্যনৰ ফালে এই প্ৰডাকশ্যনটো আমাৰ স্পটলাইট গ্ল'বেল প্ৰডাকশ্যনছ হয় কাৰণ আমাৰ হেড অফিচ গুৱাহাটীত আছে আৰু আমাৰ বহুতকেইটা ব্ৰাঞ্চেছ আছে অকল গুৱাহাটী বুলিয়েই নহয় আমাৰ মুম্বাই দিল্লী ৰাজস্থান কলকাতাৰ লগতে এব্ৰডতো আমাৰ দুটাকৈ ব্ৰাঞ্চ আছে য'ৰ পৰা আমাৰ প্ৰত্যেক বছৰে আমি ইণ্টাৰনেশ্যনেল ইভেণ্টছ বহুতকেইটা কৰোঁ আৰু আমাৰ বহুতকেইটা ফ্লেগশ্বিপ ইভেণ্টছো আমাৰ গুৱাহাটীত হয় বহুত ডাঙৰ ইভেণ্টছো হয় য'ত আমি বলিউড আৰ্টিষ্টৰ পৰা আৰম্ভ কৰি বহুতখিনি ডাঙৰ ডাঙৰ মানুহ লগতে অসমৰো বহুতখিনি VIPs আমাৰ ইভেণ্টত আহে আৰু আমাৰ লগত জড়িত হৈ আছে নমস্কাৰ মই ৰণদাস কাশ্যপ পোনপ্ৰথমতে আজি খুব ভাল লাগিছে যে অসমৰ এগৰাকী জীয়ৰীক হৈ ইমান এটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইমান এটা ডাঙৰ এটা টাইটেল হোল্ড কৰি আহিব পাৰিছে আৰু লগতে তাই এগৰাকী মডেলৰ লগতে এগৰাকী যিহেতু এক্ট্ৰেছো আৰু লগতে পঢ়িও আছে গোটেইকেইটাই ফ'ল' কৰি আছে লগতে খুব ভাল লাগিছে আৰু ইমান এটা ডাঙৰ ইণ্টাৰনেশ্যনেল পেজেণ্টত এটা টাইটেল হোল্ড কৰি অহাটো আমাৰ অসম তথা নৰ্থ ইষ্টৰলৈকে মানে এটা ডাঙৰ এটা গৌৰৱ কঢ়িয়াই আনিছে বুলি ক'ব পাৰি আৰু খুব ভাল লাগিছে এনেকৈ তাই আৰু আগুৱাই যাওক বুলি আশা কৰোঁ আৰু এইটো একচুৱেলি স্পটলাইট গ্ল'বেল প্ৰডাকশ্যনছে প্ৰেজেণ্ট কৰিছিলে ইভেণ্টটো যোনটোৰ আপোনাৰ অল অভাৰ ৱৰ্ল্ডত প্ৰডাকশ্যন আছে আৰু তাৰে এটা প্ৰডাকশ্যন আপোনাৰ এইবাৰ জয়পুৰ ৰাজস্থানত হৈছিলে তাতে তাই উইন কৰি আহিছে টাইটেলটো হয় ইয়াৰ পিছত আৰু এনেকুৱা তাই আৰু কাম কৰি যাব লাগিব ইণ্ডাষ্ট্ৰিটোত যিহেতু আন্তঃৰাষ্ট্ৰীয় মডেল হয় তাই বৰ্তমান আৰু এগৰাকী এক্ট্ৰেছো হয় যিহেতু মই কৈছোঁৱেই তেনেকৈ তাই আৰু আগুৱাই যাব পাৰিব আমাৰ প্ৰডাকশ্যনটোৰ লগত আৰু আমাৰ প্ৰত্যেক বছৰে বলিউডৰ পৰা আৰ্টিষ্ট অনা হয় নেশ্যনেল প্ৰাইজ এচিভাৰ্ছ এৱাৰ্ডছত তাৰ লগতো এটা তাই জড়িত হৈ থাকিব বৰ্তমান এয়া এটা খুব ভাল খবৰ বুলি ভাবোঁ আৰু ইমান এটা ডাঙৰ টাইটেলৰ লগতে এটা মই ভাবোঁ ডাঙৰ এটা মেছেজ তাই দি গৈছে আমাৰ সকলো মানে মডেলছলে বা অসম নৰ্থ ইষ্টলে যে আৰু আগুৱাই যাব পাৰে ছোৱালীখিনি সেয়াই হয় হয় এইটো এটা আমাৰ কণ্ট্ৰেক্ট এখন হৈছে তাইৰ লগত যে তাই আমাৰ লগত এতিয়া তাই সদায় আমাৰ মানে ফৰ অল দ্য ছিজন তাই আমাৰ লগত জড়িত হৈ থাকিব তাই এইবাৰ যিহেতু জিকিছে নেক্সট জুন জিকে য'ৰ পৰা তাত তাই যাব তেওঁক ক্ৰাউনিং কৰিবলৈ আৰু এটা ইম্পৰ্টেণ্ট কথা আমাৰ এই অনুষ্ঠানটোত অলমষ্ট 78 ফাইনেলিষ্ট আছিলে তাৰ পৰা তাই টপ 5 টপ 3 তেনেকৈ চিলেক্ট হৈ কেনে ইমনে উইনাৰ হৈ আহিছে হয় 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 টপ 1 হৈ আহিছে হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221